জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা ক্লাছ 6-ৰ এডমিশ্যনৰ বাবে এন্ট্ৰেন্স এক্সামৰ নোটিছ দিছে। আহক এই নোটিছটো আমি চাই লওঁ। ক্লাছ 6-ৰ এডমিশ্যনৰ লাষ্ট ডেট হ'ল ছেপ্টেম্বৰৰ 16 তাৰিখ 2024। ক্লাছ 6-ত এডমিশ্যন হ'ব বিচাৰিলে বয়স লাগিব 1 মে 2012ৰ পৰা 30 এপ্ৰিল 2014ৰ ভিতৰত জন্ম তাৰিখ হ'ব লাগিব। তেতিয়াহে এই নৱোদয় বিদ্যালয়ত ক্লাছ 6-ৰ কাৰণে এডমিশ্যনৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু ডকুমেণ্টৰ প্ৰয়োজন হ'ব। আধাৰ কাৰ্ড লাগিব, এটা চাৰ্টিফিকেট লাগিব। চাৰ্টিফিকেটত ইয়াতে ভিউ প্ৰস্পেক্টাছত ক্লিক কৰাৰ পিছত এটা PDF অপেন হ'ব। ইয়াতে 28 নম্বৰ পেজত এটা চাৰ্টিফিকেট আছে। এই চাৰ্টিফিকেটটো প্ৰিণ্ট কৰি ল'ব লাগিব। প্ৰিণ্ট কৰি হেডমাষ্টাৰৰ ওচৰত যায় ইয়াতে ফৰ্মটো ফিল আপ কৰি ফটো তলত কেণ্ডিডেটৰ ছিগনেচাৰ, পেৰেণ্টৰ ছিগনেচাৰ আৰু হেডমাষ্টাৰৰ চিল ছিগনেচাৰ এইটো আপলোড কৰিব লাগিব। আৰু ইয়াতে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পাব। ইয়াতে যেতিয়া এডমিট কাৰ্ডৰ ডেট অফিচিয়েলি যেতিয়া ডিক্লেয়াৰ হ'ব তেতিয়া ইয়াতে মই আপলোড কৰি দিম। ইয়াতে কি ধৰণৰ এন্ট্ৰেন্স এক্সামত কোৱেশ্চন আহিব ইয়াতে দিয়া আছে সকলো ডিটেইলছ। ইয়াৰ পৰা চাব পাৰিব। এই আৰ্টিকেলটো ক'ৰ পৰা চাব? গুগলত যাই চাৰ্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ লিখি, বাবু প্ৰিণ্টাৰ্ছ। তলত আহিব babuprinters.in। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এইটো মোবাইলত অপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে এডমিশ্যন নৱোদয় বিদ্যালয় লিখা আছে, ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা আৰ্টিকেল অপেন হ'ব। ইয়াৰ পৰা সম্পূৰ্ণ ডিটেইলছ জানিব পাৰিব।